খুব প্ৰয়োজন হৈ আছিল এই ইনভাৰ্টাৰটোৰ আজি ললো আচলতে আপোনালোকৰ মৰমৰ বাবে হয়তো ল'ব পাৰিছো বহু দিনৰ পৰা ল'ম বুলি ভাবি আছিলো আগতে মানে শৰ্ট সাৰ্কিট হৈ পেলাই এটা বেয়া হৈ গৈছিল তেতিয়াৰ পৰাই লোৱা হোৱা নাছিল আৰু যিহেতু মই অনলাইন ক্লাছ অফলাইন ক্লাছ বা কাটিং ক্লাছ থাকে তাৰ মাজতে লাইটটো কেতিয়াবা গুচি গ'লে বহুত দিগদাৰ হৈ যায় ল'ম ভাবি পেলাইও ৰৈ থকা গৈছিল আচলতে যিহেতুকে বাজেটটো অকমান বেছি হয়তো পটককে ভাবিবও লগা হয় অকমান কিন্তু আজি ভাবিলো লৈয়ে লওঁ সেইটোৱে আৰু আপোনালোকক কৈছোৱে যিখিনি বস্তু মই ফেচবুকৰ পইচাৰে বা ইউটিউবৰ পইচাৰে ল'ম সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সেইবাবে আজি ল'লো হয়তো কাৰোবাৰ বাবে একেবাৰে নগণ্য বস্তু এই ইনভাৰ্টাৰটো বা সৰু বস্তু পটককে লৈ ল'ব পাৰে কিন্তু আমাৰ দৰে মধ্যবিত্ত মানুহৰ বাবে এইটো এটা বহুত ডাঙৰ কথা বা ধৰি লওক নিজে যিহেতুকে নিজ উপাৰ্জনেৰে যেতিয়া লোৱা যায় কিছুমান সৰু বস্তুৱে মনত বহুত বেছি আনন্দ দিয়ে ঠিক তেনেকুৱা মোৰো বহুত বেছি ভাল লাগিছে আৰু যিখিনি কাম মই কৰিছোঁ ঘৰখনৰ প্ৰায়খিনি কাম ধৰি লওক যিহেতু অকলে মই গতিকে মই নিজে কৰাৰ দৰে হয়গে আৰু ভাল লাগে যেতিয়া ঘৰখনৰ বাবে কিবা এটা কাম কৰিব পাৰোঁ খুব সন্তুষ্টি পোৱা যায় সেইবাবে আচলতে কাৰ কি আছে কি নাই কোন কিমান আধ্যৱন্ত সেইবোৰ আচলতে মোক কোনো প্ৰভাৱ নেপেলায় মই প্ৰত্যেক মুহূৰ্তত এটা কথাই লক্ষ্য ৰাখোঁ মোৰ কি আছে মই কি কৰিব পাৰিছোঁ মই কিমানখিনি আয়ত্ব কৰিব পাৰিছোঁ গতিকে সেইটো মই সদায় নজৰ ৰাখি আহিছোঁ সেইবাবে আচলতে মই কওঁ যে আনৰ কথা বেছি গুৰুত্ব দিব নালাগে কোনে কি কৈছে কি নকৰিছে যেতিয়া আপুনি সফল হ'ব সেই বিষয়টোত তেতিয়া তেওঁলোকে নিজে লাজ পাব বা তেওঁলোকে নিজে আত্ম উপলব্ধি কৰিব গতিকে এটা কথাই লক্ষ্য ৰাখিব লাগে সদায় যাতে কামবোৰ নিকা হয় সৎ পথেৰে কামবোৰ কৰে আৰু শুদ্ধ কাম কৰে তেতিয়া আপোনাক ভগৱানে সহায় কৰিব গতিকে সেই কথাটো সদায় লক্ষ্য ৰাখিব মই নিজেও তেনেকৈ ভাবোঁ বাকী ভাল লাগিল আজি এই মই সৰু বস্তুটো ল'ব পাৰিলোঁ মোৰ বাবে বহুত ডাঙৰ আচলতে কাৰণ যিহেতুকে ইয়াতে বহুত কষ্ট জড়িত হৈ আছে যদিও বহুতে ভাবে ভিডিঅ' বনোৱাটো বহুত সহজ কাম বা তাৰ পৰা উপাৰ্জন কৰিবলৈ সহজ কিন্তু যিসকলে ভিডিঅ' বনাইছে বা যিসকলে ছ'চিয়েল মিডিয়াত কাম কৰিছে তেওঁলোকে সেই কথাটো জানে বা উপলব্ধি কৰিব পাৰে কিমান কষ্ট হয় আৰু আপোনালোকে বহুতখিনি ছাপোৰ্ট কৰিছে সেইটো এটা মোৰ বাবে বহুত ডাঙৰ কথা লগতে কাটিঙৰ ক্লাছ যিহেতু কৰোঁ মই অফলাইনো ঘৰত কৰা হয় আৰু অনলাইন কাটিং ক্লাছো মই কৰোঁ নতুনকৈ আৰু কেতিয়া মই আৰম্ভ কৰিম সেইটো সুধিছে বহুতে মে'ত আৰম্ভ হ'ব মে'ৰ 7 তাৰিখৰ পৰা যিসকলে কাটিং ক্লাছ শিকিম বুলি ভাবে অনলাইন আপোনালোকে মোক মেছেজ কৰিব মই জনাই দিম যেতিয়া আৰম্ভ কৰোঁ এয়া এনেকৈ ওচৰৰে খুৰা হয় এজন তেখেতে গোটেইবোৰ আমাৰ যিবোৰ লাইটৰ কাম বা তেনেকৈ সকলোখিনি কৰে খুব সুন্দৰকৈ বিশ্বাসী হয় তেখেতে আনিও দিলে আচলতে মই যিহেতু কাটিঙৰ ক্লাছতে ব্যস্ত থকা হয় বা বিভিন্ন কামত যাম বুলি কৈছিলোঁ কিন্তু তেখেতে লৈ আহিলে আজিকালি যিহেতু অনলাইনৰ দিন গতিকে মই পে'মেণ্টটো কৰি দিছোঁ ওচৰৰে দাদাৰ দোকান তেনেকৈ লোৱা গ'ল বিশ্বাসটো বহুত ডাঙৰ কথা আচলতে বিশ্বাস দিব পৰাটো লগতে ল'ব পৰাটো নহয়নে সেইটো বহুত ডাঙৰ আৰু আপোনালোকেও অনলাইন কাটিং ক্লাছত ইমান মৰম দিছে এইটো 11 নম্বৰ বেটছ মই কৰি আছোঁ তাৰ কাৰণে সদায় চিৰকৃতজ্ঞ আপোনালোকে মোক বুজি পাইছে মোৰ অসুবিধাখিনি বুজে কোনোদিন আপোনালোকেও সমস্যা নকৰে বা ময়ো নকৰোঁ তাৰ মাজেৰে আৰু ময়ো পৰিয়াল বুলি ভাবোঁ যদিও অনলাইন কাটিঙৰ ক্লাছ দুমহীয়া কোৰ্চ তাতে মোৰ কোনো ধৰণৰ দুমাহ যে থাকিব তেনেকুৱা কথা নাই এবছৰো হৈছে কোনোবাটো কিন্তু সদায় আছোঁ বা আগলৈও থাকিম সেয়া ভাইটিকেইজন সিহঁতক অকণমান ক'লোঁ কিবা কিবি যে কাম কৰাত একো কথা নাই কাম কৰিব লাগে যিমানে কৰিবা সিমানে ভাল সিহঁতে মানে ফাংচন চাব যাব খুজিছিল আৰু মই সেইটো বুজালোঁ অকণমান উঠি অহা ল'ৰা ছোৱালী যে হ'লেও কৰি আছে সেইটো বহুত ডাঙৰ কথা ভাল লাগিল সকলোকে অশেষ ধন্যবাদ